এই আমাৰ প্ৰিন্স হয়, গ্ৰুমিং কৰাব নিছিলোঁ ডিব্ৰুগড় এখন বজাৰত ডিব্ৰু ফাৰ্মেচীৰ ওচৰত এখন আছে আপোনাৰ গ্ৰুমিং শ্বপ এখন আছে, ডগ গ্ৰুমিং কৰে। গ্ৰুমিং কৰিব নিলোঁ, সিহঁতি ইমানেই ভয় কাটিবলৈ, গ্ৰুমিং কৰে, পইচা লয়, 1200 টকা লৈছে। এয়া গ্ৰুমিং কৰিলে, মুখখন একো নাকাটিলে দেই, কামুৰিব বুলি মুখত একো নকৰিলে, গাটো অলপ কৰিলে, এয়া গাটো গ্ৰুমিং কৰিলে, ভৰিবোৰ এইবোৰ নকৰিলে, ভৰিবোৰ তেনেকৈ থাকিলে, নখ নাই কটা। 1200 টকা লৈছে গ্ৰুমিং কৰোৱাৰ কাৰণে। আৰু সিহঁতৰ চুবলৈ ভয় লাগে, কাটিবলৈ ভয় লাগে, কামুৰিব বুলি। যদি তোমালোকে এইটো প্ৰফেশ্যন বাছি লৈছা তো ইমান ভয় কৰিলে নহ'ব নহয়। মানুহৰ পইচা গছত লগা নাইতো। আফছাদাই কৈ পঠিয়াইছে আমাক যে মুখখন আপোনালোকে ঘৰত কৰি ল'ব, ভৰিকেইটা আপোনালোকে কৰি ল'ব। আমি যদি কৰিবই পাৰোঁ তেতিয়াহ'লে আমাৰ গ্ৰুমিং কৰাবলৈ নিবলৈ কি দৰকাৰ, ইমান পইচা খৰচ কৰি পেলাই। মই ঘৰতে কৰাব পাৰোঁ ন। বাবু নকৰিবা। এয়া এনেকুৱা গোটেই গ্ৰুমিং কৰিছে, 1200 টকা লৈ পেলাই এয়া গ্ৰুমিং কৰিছে দেই। দোকান এখন খুলি খুলি বহি লৈছে মানুহৰ পৰা পইচা লুটিবৰ কাৰণে। এইবোৰ এয়া মুখ চুখ এইবোৰ মুখখন এখন বাবু চাওঁ, এয়া মুখখন এইবোৰ নকৰিলে, এইবোৰ এয়া ভৰি দেখিছে, এইবোৰ ভৰিবোৰ চব এইবোৰ নকৰিলে, 1200 টকা লৈছে। চুবলৈ সিহঁতক ভয় লাগে, ধৰিবলৈ ভয় লাগে, পইচাটো ল'বলৈ সিহঁতক ভাল লাগে। মই আপোনালোকৰ সৰু ভিডিঅ' এটা দেখুৱাইছোঁ, চাওকচোন। এয়া কৰিছে দেখিছে, এনেকুৱাকৈ ধৰিছে, ইমান অত্যাচাৰ মানে, কেনেকৈ ধৰিছে চাওকচোন। এনেকৈ ধৰি পেলাই বাৰু কৰেনে, এনেকুৱা খং উঠিছে মোৰ, চাওকচোন চব ইমান মানে সি ইমানেই কষ্ট পাইছে, হেঁচা মাৰি ধৰি মুখত ইফালে মুখা এখনো পিন্ধাই দিছে দেই। মুখত মুখা এখন পিন্ধায়ো সিহঁতৰ ভয় কাটিবলৈ, মুখৰ চুলি, ভৰি চুলি একোৱে নাকাটিলে, চব এনেকুৱা অৱস্থা। এনেকৈ গ্ৰুমিং কৰে।